অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাহমৰা আঞ্চলিক সমিতিৰ উদ্যোগত এখনি বিহু কৰ্মশালা দি আছোঁ কাকতিবাৰীত। যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে। আজি মোৰ ছোৱালীও ওলাইছে মোৰ লগত, এয়া সাজি কাচি। তাই বোলে মা ময়ো যাম। উঠিলোঁ গাড়ীত দুইজনী, দেখিছেনে নাচিবলৈ যাবলৈ পাই কিমান ফূৰ্তি। এয়া গৈ পালোঁ, সম্বৰ্ধনা জনালে তেওঁলোকে। আমাৰ ল'ৰা ছোৱালীবোৰ ৰেডি হৈছে। বতৰে বৰ বেয়া এটা পৰিৱেশ সৃষ্টি কৰিছে, তথাপিও ইমানখিনি ল'ৰা ছোৱালী আহিছে। বৰষুণত তিতি মেলি পৰিৱেশটো অকণমান দেখাই দিছোঁ। আমাৰজনী চাওকচোন অৱস্থা। সঁচাকৈ বহুত ভাল লাগিছে। তেওঁলোকো ৰেডি হৈছে। ইমানখিনি ল'ৰা ছোৱালী হ'ব বুলি আজিৰ দিনটোত যিটো বতৰ কৰিছে আমি ভবাই নাছিলোঁ। আৰু এজনী টিকলিও লৈ আহিছে, চাওকচোন কিমান মৰম লগা। যোৱাকালি আমি তেওঁলোকক প্ৰাৰম্ভিক জ্ঞানখিনি দিয়া হ'ল আমাৰ 8টা ভংগীমাৰ সহায়ত। সেইখিনি হৈ গ'ল। আজি আমাৰ ঢোলৰ চিঞৰ, চাপৰ, যোজনা, নাম এইবিলাক দিয়া হৈছে। আৰু ছোৱালীখিনিয়ে সঁচাকৈ বহুত ধুনীয়াকৈ লৈছে বস্তুখিনি। আৰু আজিলৈ ৰেডি হৈছে এয়া। মানে বহুত ভাল লাগিছে সঁচাকৈ। ইমানখিনি ল'ৰা ছোৱালী যে এনেকুৱা বতৰত আহিছে, ইয়াৰ আমাৰ ছাকচেছ আচলতে। এইফালে চিৰঞ্জীৱ বৰগোহাঁই আৰু লগত তেওঁৰ সহযোগী, তেওঁৱে আচলতে বহুতখিনি ইয়াত মানে লিড লৈছে বুলি ক'ব পাৰি। চিৰঞ্জীৱ বৰগোহাঁইৰ জৰিয়তে এইখিনি কৰ্মশালা লোৱা হৈছে। তেখেত এজন বহুত বিশিষ্ট বিহুৱা, বহুতো বঁটাপ্ৰাপ্ত। আৰু তেখেতৰ শিক্ষাত তেওঁলোকে শিক্ষা ল'বলৈ পাই সঁচাকৈ ছোৱালীখিনিও বহুত ধন্য। তেওঁলোক বহুত ধুনীয়াকৈ শিকাইছে তেখেতে। দেখিছে নহয় আপোনালোকে, নাচিও দেখাই দিছে। তেওঁ মুখতে গায়ো দিছে আৰু চাপৰটো মুখতো বজাই দিছে। আৰু এইবাৰ ছোৱালীখিনিও সঁচাকৈ একেবাৰতে দেখিলেনে সিহঁতি কিমান পাৰফেক্টলি বস্তুটো লৈছে। সঁচাকৈ ভাল লাগিছে। টিকলিকেইজনী চাওকচোন, মেখেলা চাদৰ পিন্ধি আহিছে, নহয়নে বাৰু? আমাৰ অসমীয়াৰ ড্ৰেছ হওক, অসমীয়াৰ খানা হওক, অসমীয়াৰ নাচ, প্ৰতিটো বস্তুৱে বহুত অন্তৰ চুই যোৱা। বৰ মৰম লাগিছে সকলোকে। 2 দিন হৈছে আমাৰ 8দিনীয়া কৰ্মশালা আছে। আৰু ময়ো অকণমান নাচিলোঁ। যিটোহে গাৰ ঠন ধৰিছে আৰু কঁকালেই নাভাঙে, তথাপিও চেষ্টা কৰিলোঁ শুদ্ধ ৰূপত যাতে ল'ৰা ছোৱালীখিনিক কিবা এটা শিকাব পাৰোঁ। 8 দিনত গোটেই বিহু শিকোৱা সম্ভৱ নহয়, গতিকে সৰু এটা ফ্ৰেম তেওঁলোকক দিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু আপোনালোককো ভাবিলোঁ আজিৰ দিনটো কেনেকৈ আমি পাৰ কৰিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। গতিকে বহুত দিনৰ মূৰত আহিলোঁ। আহি পেলাই আমাৰ এয়া চান্দিনী চক খাবলৈ সোমালোঁ আমি। খাই বৈ ঘৰ পালোঁহি। ছোৱালী দেখিলেনে নাচি নাচি ভাগৰুৱা হৈ শুই গ'ল আজি তাই। শেষত আমাৰ সকলোৰে কিজন ফটো একপি মাৰি থ'লোঁ।